নমস্কাৰ, মোৰ নাম শ্ৰী মৰমী শইকীয়া, গাঁও দক্ষিণ চুবুৰী, থানা চিপাঝাৰ, ডাকঘৰ চিপাঝাৰ, জিলা দৰং, অসম। আপোনাক সকলোৱে চিনি পায় অসমৰ, আজি নতুনকৈ চিনাকি কৰাই দিয়াৰ প্ৰয়োজন নাই। তথাপি আপোনাৰ কিছুমান ধৰক আপোনাৰ ঘৰ ক'ত, আপুনি বৰ্তমান কিয়ত নামৰ উপৰি কিয়ত ব্যস্ত, এইবোৰ কথা কিছুমানে নাজানে। গতিকে সেই বিষয়ে আপোনাৰ সৈতে দুআষাৰমান কথা পাতিম। প্ৰথমতে আপোনাৰ শিক্ষা জীৱনটো কৈ দিয়ক। শিক্ষা জীৱন বুলি ক'লে মোৰ ইয়াৰ পৰা মাৰ ঘৰৰ মানে ইয়াৰ পৰা চিপাঝাৰৰ পৰা মাৰ ঘৰলৈ 8 কিলোমিটাৰমান দূৰ হ'ব। সেইখিনি বৰাচুবা বৰচলা কয়। কিমানলৈ পঢ়িছিলোঁ মানে হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিয়া নহ'ল বাৰু, দিয়াই হ'ল। শিক্ষা সেইখিনিলৈকে থাকিল। আপোনাৰ মাকৰ ঘৰ ক'ত বুলি ক'লে? বৰাচুবা বৰচলা। ইয়াৰ পৰা বেছি দূৰ নহয়? ইয়াৰ পৰা মানে বেছি দূৰ মানে 8 কিলোমিটাৰমান হ'ব চিপাঝাৰৰ পৰা। আপুনি এই নাগাৰা নামৰ জগতলৈ কেতিয়া আহিলে? আপুনি নাগাৰা নাম জগতত 2019 চনত। 2019 চনত। আপোনাৰ নাগাৰা নামৰ গুৰু? মোৰ স্বামী অনিল শইকীয়া। অনিল শইকীয়া। আপোনাৰ এই অসমৰ পৰা ইমূৰৰ পৰা সিমূৰলৈ আপুনি নাগাৰা নাম পৰিৱেশন কৰে। গতিকে আপোনাৰ তিতা মিঠা বহুত অভিজ্ঞতা আছে। গতিকে এই ক্ষেত্ৰত আপোনাৰ ভাল লগা বা মিঠা অভিজ্ঞতা এটা দৰ্শকৰ আগত ক'লে মানে ভাল লাগিব। তিতা মিঠা অভিজ্ঞতা বুলি ক'লেতো বহুত পায়, সকলোৰে আঙুলি সমান নহয়তো, ক'ৰবাত ভাল বেয়া পামেই বাৰু। কিন্তু আজিলৈকে ইমানো বেয়া পোৱা নাই য'ত গালি খাই আহিব লগা হৈছে, বেয়াকৈ অপমান কৰি পঠাইছে, সেই বস্তুটো আজিলৈকে পোৱা নাই। আৰু যদিও কেতিয়াবা মনত ভাবে মই গাড়ীৰ পৰা নামি কি যে হাঁহিম আৰু মানুহজনে ক'ব কিবা ক'ম বুলি ভাবিছিলোঁ যে তোমাৰ হাঁহিটো দেখা পাই আৰু একো নকওঁ দিয়ক, এনেকৈ আৰু একো কোৱা নাযায় বাৰু। কিন্তু এটা কথা ক'ব লাগিব যে মানুহৰ যিটো আপ্যায়ন মৰম লৈ যাই পোৱাৰ লগে লগে যিটো এটা আগ্ৰহ আমাৰ প্ৰতি, সেই বস্তুটো বেছি ভাল লাগে। আজিও সমাজত যেনেকৈ নাম পাৰ্টি এটা গ'লে আগবঢ়াই নিয়া বা বেণ্ড পাৰ্টি হওক, ঢোল হওক, যেনেকৈ নহওক, যিটো এটা মানে প্ৰচেছ চলাইছে আজি সমাজত, সেই বস্তু ভাল লাগিছে, আদৰণি প্ৰচেছ, বহুত ভাল লাগে। আৰু মানে বেয়া লগা কিবা অভিজ্ঞতা আছে নেকি? বেয়া লগা অভিজ্ঞতা তেনেকুৱা নাই বাৰু, কিন্তু বেয়াকৈ এতিয়ালৈ শুনা পোৱা নাই। কিন্তু এটা ভাল লগাই বুলিয়ে ক'ব লাগিব, বেয়া লাগিছে যদিও ভাল বুলিয়ে ক'ব লাগিব। মই এবাৰ গোৱালপাত অনুষ্ঠান কৰিব যাওঁতে আমাৰ গাড়ীখন বেয়া হৈ থাকিল, দিয়াই পিঠি ফালে গৈছিলোঁ। সেইটো কথা কিন্তু আজিও মনত আছে। দিয়াই উঠি গৈছিলোঁ আৰু মানে ইমান বতাহ খাইছিলোঁ, খাই তথাপি কিন্তু কমিটিৰ মানুহে কোনো এটা বেয়া শব্দ নক'লে। যদিও দেৰি হ'ল গৈ পোৱাত, গাড়ীখন বেয়া হোৱাৰ কাৰণে কমিটিৰ মানুহ মাতিলোঁ, তেওঁলোকে আহিল। অ'ত গাড়ী নাপায় আৰু ইমান পটককৈ নাপায়ো। তাৰপিছত তেওঁলোকে এখন দিয়াই লৈ আহিল, দিয়াইখনত উঠি গৈছিলোঁ। সেই কথাটো আজিও স্মৃতি এটা হৈ আছে। মানে অলপ দেৰি হ'লেও প্ৰগ্ৰেমটো হৈছে আৰু হৈছে প্ৰগ্ৰেম হৈছে। কোনো ঠাইৰ পৰা প্ৰগ্ৰেম নকৰাকৈ উলটি অহা নাই, গালি খোৱা নাই, বেয়া শব্দ আজি তাৰিখলৈকে শুনা নাই মোৰ ক্ষেত্ৰত। বাকী কথা মই নাজানো বাৰু, হয়তো কাৰোবাৰ কেনেকুৱাকৈ হ'ব পাৰে। হয়, এইখিনি শুনি ভাল লাগিলে। আৰু আজিকালি বিশেষকৈ সাম্প্ৰতিক সময়ত দেখা যায় নাগাৰা নামৰ বিকৃত কৰি বহুতে পৰিৱেশন কৰিছে। এই ক্ষেত্ৰত বহুত বিতৰ্ক হৈ গৈছে, সকলোৱে জানে। গতিকে আপুনি নাগাৰা নাম সম্পৰ্কে এই কি মানে যিবিলাক নৱপ্ৰজন্ম নতুনকৈ ওলাই আহিছে নাগাৰা নাম, সেই সম্পৰ্কে কি ক'ব, তেওঁলোকক কি উপদেশ দিব? আচলতে আজিকালি এই ক্ষেত্ৰত ক'ব লাগে আমিও নৱপ্ৰজন্ম বুলিয়ে ক'ব লাগিব। তথাপি তাৰমানে আমি ৰুলটো ফ'ল' কৰি আছোঁ, যিটো এটা ৰুল দি আছে। মই প্ৰথমতে যেতিয়া থিয় নাম গাইছিলোঁ, নামৰ শেষত থিয় নাম গাওঁতে মোক সংঘৰ পৰা মানে মানা কৈছিলে মৰি গ'ল ৰামচৰণ ভৰালী পিতা। তেওঁ মোক কৈছিলে, আমাৰ নাগাৰা নামৰ সম্ৰাট সকলোৱে জানে, তেওঁ মোক এটা কথাই কৈছিলে যে মৰমী, জানো তোমাৰ প্ৰতিভা আছে, তুমি নাম গোৱা, থিয়া নামো গোৱা, বেয়া পোৱা নাই। কিন্তু যেতিয়া দুটা নাম পাৰ্টি থাকিব, তুমি সেই কেতিয়াও থিয়া নামটো নাগাবা, মানে তুমি অকল নাগাৰা নাম গাবা। তেতিয়াৰ পৰাই তেওঁ যেতিয়াৰ পৰা নিয়মটো কৈছিলে মোক, তেতিয়াৰ পৰা দুটা নাম পাৰ্টি থাকিলে মই কেতিয়াও থিয় নামটো নাগাওঁ, নাগাৰা নাম গাই আহোঁ। সংঘৰ যিটো মোক নিয়ম বান্ধি দিছে বা যিটো যেনেকৈ কৈছে তেওঁ, সেই কথামতে আজিলৈকে চলি আছোঁ আৰু নাম গাই আছোঁ বাৰু। কি ক'ম এতিয়া, নৱপ্ৰজন্ম উঠি অহাবিলাক আচলতে আজিকালি ভাইৰেল হ'ব লাগে নে, ক'ত কি কেনেকৈ কি কৰে একদম গমেই নাপায়। আজিকালি মই অকণমান মিডিয়াৰ পৰা দূৰত থাকোঁ, সেইকাৰণে ভয় লাগে, গমে পাই না আজিকালি কথাবিলাকত কওঁতে কি হৈ যায়, ক'ত পৰে যায়, সেই বস্তুটোৰ কাৰণে অকণমান দূৰত থাকোঁ। কিন্তু এটাই কওঁ যে নামটো নাম হিচাপে গাব লাগে। আমিও হাস্যমধুৰ পৰিৱেশন কৰোঁ, আমাৰ আপোনালোকে মোবাইলত দেখাব, ইউটিউবত দেখাই পাই থাকে, ময়ো হাস্যমধুৰ নাম গাওঁ। কিন্তু আমাক ক'ব নোৱাৰে যে মৰমী এইটো বাহুল্য কৰিছে। কিন্তু নিজৰ ষ্টেণ্ডাৰ্ডটো বজাই ৰাখি বস্তুবিলাক শালীনতাটো বজাই ৰাখিব লাগে নামত, এইটো বস্তু। আৰু আপোনাৰ এই যে ক'লে আপুনি নাগাৰা নাম পৰিৱেশন কৰে, ইমান ব্যস্ততাৰ মাজতে আপুনি ঘৰখনো ভালকৈ চলাই আছে, কেনেকৈ মেইনটেইন কৰে টাইমটো? এইটো ক্ষেত্ৰত কিন্তু আচলতে মোৰ জীৱনটো বিশেষকৈ কষ্টকৰ, কাৰণ আমাৰ লোকৰ দেউতা নাই, তাৰপাছত মা আছে বাৰু, তাৰপিছত দাদা আছিলে, দাদা ঢুকাব আজি এবছৰ হ'ব। এতিয়া গোটেই পৰিয়ালটো আমি এটাই বুলি ক'লেও ভুল নাই, গোটেই নামৰ জৰিয়তে গোটেই পৰিয়ালটো চলি আছোঁ। গতিকে মোৰ অসুবিধা বেলেগ একো নাই, মানে যদি কিবা নাম গাব নাযাওঁ, গোটেই পৰিয়ালটোৱে আমি লঘন কৰিব লাগিব, তেনেকুৱা পৰিৱেশ তাৰমানে।
গতিকে তেনেকৈ চলাই আছোঁ, কিন্তু মোক ঘৰৰ মানুহে প্ৰেছাৰ দিয়া নাই যে এইটো কৰিব লাগিব সেইটো কৰিব লাগিব। মোৰ মনে জানি মই যিমানখিনি পাৰিছোঁ ঘৰৰ কাৰণে কৰি গৈ আছোঁ। আপুনি আচলতে নাম পৰিৱেশন কৰি আপোনাৰ এই অঞ্চলৰ মানে নাম উজ্বলাই তুলিছে, সেইটো ক'ব লাগিব। এই ক্ষেত্ৰত আপোনাৰ এতিয়া যি স্থানীয় বিধায়ক আছে এই ক্ষেত্ৰত কিবা আপোনালোকে সহযোগ পাইছেনে? বিধায়কৰ ক্ষেত্ৰত ক'বলৈ গ'লে মোৰ হ'লে চব কাটা যায়, একো নাপাওঁ। কাৰণ এটাই কয় মৰমিচাকে নামত গাড়ী আছে ঘৰ আছে, গতিকে মৰমিচাকে একো নাপায়। আচলতে সেইটো কথা নহয়, কাৰণ মই কষ্ট কৰি কৰিছোঁ, যে চাকৰি কৰা মানুহ আমাৰ নাই, কষ্ট কৰিহে কৰিছোঁ, দিলে ভাল লাগে। আজিকালি কিবা গোটত পইচা আহিছে 10,000 টকা কৰি, গম পালোঁ যে গোটৰ 10,000 টকাটো কাটা যাব মোৰ, কাৰণ মোৰ কি হয় গাড়ী আছে ঘৰ আছে। কথা এইটো নহয়, বেয়া লাগে। এতিয়া বিধায়ককনো কি ক'ম, তেওঁলোকে যেতিয়া আহি পেলাই দেখিছে, এতিয়া বিশেষ আমাৰ বাইদেৱে এতিয়া ঘৰ পাব লাগে, এতিয়া আমাৰ চবেই ঘৰ পাইছে। আজি ঘৰৰ কথা কৈছিলে এইখিনি কথা, চবেই ঘৰ পাইছে, কিন্তু আমাৰ বাইদেউ থাকি গ'ল। যদি বাইদেউ ঘৰটো পালে হয়, যিহেতু আমাৰ বাইদেউ গিৰিয়েকো নাই, ঘৰটো পালেও তাৰমানে আমি শান্তি পাওঁ, নাপালেও বনোৱাটো আমাৰ ধান্দা আছে, তথাপি পালে তাৰমানে ভাল লাগে, এইটো কথা। বিধায়কক অনুৰোধ, আচলতে এইটো অনুৰোধ কৰিবলগীয়া বিষয় নহয়। আচলতে যিগৰাকী ব্যক্তিয়ে আমাৰ অঞ্চলৰ নাম উজ্বলাই কৰিছিল, গোটেই মানে অসমৰ বাহিৰতো নাম উজ্বলাই তুলিছে, তেখেতসকলক সন্মান হেজাইচিব লাগে, এইটো এই কথা নাই। গতিকে এনেকুৱা ক্ষেত্ৰত বিধায়ক মহোদয়ে সহযোগ আগবঢ়াব বুলি আমি আশা কৰিছোঁ। লগতে আপুনি যে ক'লে আপুনি গানৰ সৈতে জড়িত, গান কেনেকৈ মানে আৰম্ভ কৰিছে আৰু পৰিৱেশন গান মঞ্চত পৰিৱেশন কৰিছিলে নে? কৰিছিলোঁ, কিন্তু তেতিয়া ইমান মোবাইলৰ ব্যৱস্থাটো নাছিলে, ছ'চিয়েল মিডিয়া নাছিলে, আৰু প্লাছ মই কোনো ক্লাছিকেল শিকা নাছিলোঁ। একমাত্ৰ মই LP স্কুলত গান গালোঁ। মাষ্টৰহঁতে কৈছিলে, শিক্ষকহঁতে কৈছিলে যে ছোৱালীজনীক হেৰি দিয়ক, মানে গানৰ স্কুলত নাম লগাই দিয়ক, তাই ভৱিষ্যতে কিবা এটা হ'ব পাৰিব। কিন্তু ঘৰুৱা পৰিৱেশটো একেবাৰে মোৰ আৰ্থিকভাৱে দুৰ্বল আছিল, ইমান নহ'লে ভাবাই নাছিলোঁ। আৰু আজিও যে এইখিনি থিয় হ'ম সেইটো কথা মই কোনো সপোনতো হ'ব নাছিলে। তাৰপিছত তেনেকৈ দিব নোৱাৰিলে। তাৰপিছত মই যেতিয়া হাইস্কুলত পঢ়িলোঁ, তেতিয়া আমাৰ গানৰ ছাৰ এজন আছে, অনিল শইকীয়া বুলি কয়, অনিল নাথ, তেওঁ মানে গান গাই গান শিকায়, তেওঁ কিন্তু ক্লাছিকেল আছে। তেওঁ মানে যেতিয়া স্কুলৰ প্ৰগ্ৰেমবিলাক হয়, তেওঁ নিজে মোক গান শিকালে। সেই কথাটো মই স্বীকাৰ কৰিব লাগিব। আজি ছাৰ মানে হাইস্কুলৰ শিক্ষক অনিল ছাৰ বুলি কওঁ আমি। তেওঁ মোক গান শিকাই লগত লৈ ফুৰাই, দেউতাই ৰাতি লৈ আহে, সেই কথা দেউতাকো মই ধন্যবাদ দিব লাগিব। ৰাতি চাইকেলত উঠাই লৈ আহে, আহি তাত গান শিকোঁ, এনেকৈ ষ্টেজ প্ৰগ্ৰাম কৰিব যাওঁ। কিন্তু ইমান প্ৰচাৰটো নাছিলে। আজিকালি মোবাইলত যিটো প্ৰচাৰ হৈছে ছ'চিয়েল মিডিয়াৰ, মাধ্যমটো নাছিলে, সেই মাধ্যমটো নাছিলে তেতিয়া, সেইটো কাৰণে অলপ তল আছিল। তথাপি কিন্তু গান চান যথেষ্ট গাইছিলোঁ, গান গাইছিলোঁ। বা আমাৰ অভিনয় কৰিছিলোঁ, নাটক এইবিলাক আমাৰ যে কিবা সেইটো একাংকিকা নাট বুলি যে কয়, একাংকিকা নাট, আৰু আমাৰ যাত্ৰা বাৰ্তিবিলাক যে তাত মই অভিনয় কৰিছিলোঁ, খুলীয়া বাৰ্তি এইবিলাক অভিনয় কৰিছিলোঁ। এইটো কাৰণে আকৌ নাম জগতত সেই বস্তুটো সুবিধা হৈছে। আৰু আপুনি যে এইটো এগৰাকী সাংস্কৃতিক কৰ্মী, এই ক্ষেত্ৰত মানে জুবিন দাৰ কথাটো আহি পৰে, বা সকলো ক্ষেত্ৰত জুবিন দাৰ ক্ষেত্ৰতো আহি পৰে। গতিকে আপুনি জুবিন দাৰ মৃত্যু সম্পৰ্কে, ন্যায় সম্পৰ্কে কিবা ক'ব নেকি? ন্যায়টো আমাক লাগে। এতিয়া ডিচেম্বৰ 8 তাৰিখে ন্যায় দিয়া কথা, আমি সেইটোৱে কামনা কৰি আছোঁ। এইটো কথা গম পোৱা মতে বিচাৰোঁ। মোৰ গায়কৰ ভিতৰত ফেভাৰিট গায়ক আহিছিল তেওঁ, কিন্তু তেওঁক এদিনো লগ নাপালোঁ ওচৰৰ পৰা, সেইটো এটা দুখ থাকি গ'ল। কিন্তু এদিন মানে যেতিয়া নাম আছিলে পাঠশালা, তেতিয়া পাঠশালাত এখন হোটেল উদ্বোধন কৰিব গৈছিল তেওঁ, যে গাড়ীখন দেখা পালোঁ গম পাইছোঁ জুবিন দা। এনেকুৱা জোৰত গাড়ী স্পীডত চলাইছে তাৰমানে আমাৰ ড্ৰাইভাৰজনে, ড্ৰাইভাৰ বুলি নকয় আমাৰ সি নাগৰু দেই, নাগাৰু, এওঁ চলাই গাড়ী। সিয়াক কৈছোঁ, চেলেঞ্জ কৰিছে যে আজি গাড়ীখন চলাই জুবিন দাক লগ ধৰিব লাগিব। এনেকুৱাকৈ মানে আমাৰ এওঁ ক'লে যে তুমি চলা, হিৰক, সি হিৰক নাগাৰা বজাই, হিৰক তুমি চলা, আজি লগ ধৰিম। তাৰপিছত সি চলাই এনেকুৱা জোৰত গৈছোঁ আমি, গৈ পালোঁ যায়। কিন্তু লাষ্টত হাতখন এনেকৈ উলিয়াই দিলে, ৰখা সুবিধাটো নহ'ল বাৰু, গাড়ী ৰখা ঠাইটোও নাই, হাতখন উলিয়াই দিলে। কিন্তু মানুহজনক চুই চাব নাপালোঁ, মানে তাত দুখ থাকি গ'ল। খুব হেঁপাহ আছিল ওচৰৰ পৰা পাবৰ কাৰণে। বৰ্তমান অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী বুলি কোৱা হয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তেখেতৰ বিষয়ে কি ক'ব? তেখেতক কোনোবাই ভাল পাক বেয়া পাক মইতো নকওঁ, মই কিন্তু বহুত ভাল পাওঁ। তেওঁ আজিৰ সমাজখনৰ কাৰণে যিমানখিনি কৰি আছে, যিমানখিনি দেখিছোঁ, আমিতো ইমান ৰাজনীতিকৰ কথা নাজানো, কিন্তু যিখিনি দেখি আহিছোঁ সেই কথাটোক লৈ তাৰমানে মই ছাপোৰ্ট কৰোঁ। কিন্তু কোনোবাই বেয়া পায় সেইটো হয়, এতিয়া ইলেকশ্যন আহি আছে, কিবা আজিকালি যাওঁ মানে ৰাজনীতিত থাকিলেতো বেয়া হ'বই লাগিব। ভালকৈ ক'লেও দায়, বেয়াকৈ ক'লেও দায়, কিন্তু চবৰে নিজস্ব বোলা বস্তু থাকে। কিন্তু মই ভাল পাওঁ তেওঁ, বিশেষকৈ তেওঁ যিমানখিনি কৰি আছে ৰাইজৰ কাৰণে মই ভাল পাওঁ। মাত্ৰ এটাই অনুৰোধ, জুবিন দাৰ ন্যায়টো তেওঁ দিব লাগে, আৰু তেওঁৰ ওপৰতে এইটো অনুৰোধ কিন্তু চবৰে। আৰু আপোনাৰ ভৱিষ্যত পৰিকল্পনা কি? ভৱিষ্যত পৰিকল্পনা বুলি ক'লে কি ক'ম, আমাৰ বাবু এটা এইবাৰ মেট্ৰিক দিব, চলিটো ভাল মানুহ কৰাটো এটা ইচ্ছা। সি এটা কথাই কৈছে যে মই বাহিৰত পঢ়িম, মা ভালকৈ যদি ৰিজাল্ট কৰোঁ তুমি মোক কি কৰিবা, কিন্তু মই বাহিৰত পঢ়িম, মোৰ কিবা এটা হ'ব ইচ্ছা। গতিকে চলিটোক লৈ পৰিকল্পনা, যদি সি ভাল কৰিব পাৰে ভৱিষ্যতে কিবা এটা হ'ব। চলিটোৱে সম্পত্তি আৰু বেলেগটো একো নাই।
আৰু আপোনাৰ কিবা আদৰুৱা কাম বাকী আছে নেকি? আদৰুৱা সপোন কিবা আছে নেকি? আধৰুৱা সপোন এটা আছে, এখন মোৰ চাত ঢালবা বিয়া দিছে আছে। আমাৰ মাৰ কথা কৈছো দেই, মা তাৰমানে সদায় ঘৰ বনাই দিব লাগে হয়। মই যিটো ঘৰত আছিলো, মই এখন চালিৰ তলত আছে বুলি ক'লে মানে এটা ঘৰত খাই বৈ আজি 4-5 বছৰ ভগৱানে এইখিনি থিয় কৰাইছে। গতিকে এই ক্ষেত্ৰত এতিয়া ঘৰ বনাইছো বা গাড়ী ঘোঁৰা লৈছো, এতিয়া নামঘৰ বনাই আছো। বাইদেউ ঘৰটো যদি পায়, বাইদেউ বাৰে বাৰে কৈছে ন মাইটো ঘৰটো পালে ভাল আছিল, অকণমান সকাহ পাওঁ। আৰু যদি নাপায় কিবা কাৰণত ঘৰ বনোৱা ঠাণ্ডা এটা আছে, মা যদি ৰুমটো মানে সেইখিনি যদি মই এটা চাক এটা ঢালি দিব পাৰোঁ, চলিটোৱে ভৱিষ্যত হ'ব। আৰু যিহেতু মাটি বাৰী লৈ আহিলো, সপোন এটাই চলিটো ভাল মানুহ হ'ব লাগে আৰু চাতখন ঢালিব লাগে। বাকী মানে মই যিমান বিচাৰিছো ভগৱানৰ ওচৰত গোটেইখিনি পাই আছো আজিৰ তাৰিখলৈ। আমি আশা কৰিছোঁ অসমৰ ৰাইজৰ আশীৰ্বাদ আছে, আমিও আশা কৰিছোঁ, কামনা কৰিছোঁ আপোনাৰ আদৰা স্বপ্ন পূৰণ হওক আৰু অতি সোনকালে পূৰণ হ'ব আমি আশা কৰিছোঁ। আৰু ৰাইজৰো আশীৰ্বাদ লাগিব। আমি বহুখিনি কথা পাতিলোঁ। আমি আপুনি যিহেতু দিয়া নামৰ এগৰাকী জনপ্ৰিয় শিল্পী, গতিকে আপোনাৰ কণ্ঠৰে দিয়া নাম এফাকি হয়, নাগাৰা নামৰ এফাকি গাই শুনালে দৰ্শকে ভাল পাব নিশ্চয়। নিশ্চয়। মই এইবাৰ এটা লৈছিলোঁ ধৃতৰাষ্ট্ৰৰ অনুতাপ বুলি, খুব ৰাইজৰ আদৰ পাইছোঁ, মৰম পাইছোঁ। ইমান ষ্টেণ্ডাৰ্ড নাম লিখি উলিয়াইছিলে মণ্টু বৰ্মন নলবাৰীত। মই দুজন ব্যক্তিৰ পৰাই নাম আনো, এজন হৈছে আমাৰ যোগেশ্বৰ নাথ গৌৰেশ্বৰ নাওকাটা, আৰু এজন হৈছে নলবাৰী বৰভাগ বুলি কয় নেকি এইখিনি, বৰভাগ মণ্টু বৰ্মন দাদা। এওঁলোক দুজনৰ পৰাই আনো, এজনৰ পৰা যদি এটা বছৰ আনো, এজনৰ পৰা এটা বছৰ আনো। এইবাৰ মই লৈছোঁ ধৃতৰাষ্ট্ৰৰ অনুতাপ, খুব সুন্দৰ নাম। ইতিমধ্যে প্ৰচাৰ কৰিয়ে আছে মানুহ বাৰু, তথাপি দিহা এটা গাই দিছোঁ মই। শুনাম পাদুৰ যোধন মুহুৰ বচন, পাণ্ডৱৰ হৈতে শান্তি কৰা গৈ স্থাপন, কৰা গৈ স্থাপন, সৰ্বনাশী যুদ্ধ বোপা চলাই নাথাকিবা, নহ'লে যে তুমিও জীয়াই নাথাকিবা, জীয়াই নাথাকিবা। খুব সুন্দৰ দিহা, মানে এনেকুৱা দিহাতে এই দিহাটো গোৱাৰ লগে লগে মানুহৰ চকুৰ পানী ওলাই যায়, ভাল লাগে। এতিয়া আপুনি অলপ আগতে কৈছে আপোনাৰ গুৰু আপোনাৰ স্বামী, কিন্তু আমি জানিব পাৰিছোঁ আপুনিতো আগত বিয়াৰ আগতে আপুনি নাগাৰা নাম গোৱা নাছিলে, বিয়াৰ পিছত আপুনি নাগাৰা নাম পৰিৱেশন কৰিলে, গতিকে এইটো সহজ কথা নহয়, আগৰ পৰাই নাগায়। গতিকে কেনেধৰণৰ আৰম্ভণি আছিলে এইটো অলপ ক'ব নেকি? কেনেধৰণৰ মানে বিশেষকে আমাৰ এওঁলোকৰ যিখন ঘৰৰ পৰিৱেশ, মই আগতেও কোৱা গৈছিল সাক্ষাৎকাৰত, বা আজিও মই কৈ দিওঁ, এওঁলোকৰ ঘৰ মানে শংকৰীয়া ঘৰ। ৰাতিপুৱা গধূলি নাম কীৰ্তন চলি থাকে আৰু ইমান ভাল লাগে। বা এওঁ খোল বজাইছিল আগতে, তাৰপিছত দেউতাই অভিনয় কৰিছিল, মানে খুলীয়া ভাৱৰীয়া হনুমানৰ এক্টিং কৰিছিল মই জনামতে। তাৰপিছত মা দিহানাম গায়, তাৰপিছত এওঁ ভনীয়েকৰ থিয়া নাম গায়, মানে গোটেইখিনিয়ে যেতিয়া গধূলি সময়ত নামঘৰৰ আগত বহি নাম চাপৰি মানে প্ৰাৰ্থনা গাই নাম ধৰে, এই বস্তুটো মোৰ ভাল লাগে। তাৰপিছত প্ৰায় ইয়াতে আহি মানে যেতিয়া বহা নামবিলাকত নাম গাব দিয়ে, মানে ঘৰুৱা অনুষ্ঠানবিলাকত নাম গাব দিয়ে, মৰমী এটা নাম লগাই দিয়াচোন, তেতিয়া মই নাম গাওঁ। গাঁৱত তাৰমানে ওচৰৰ মাইকী মানুহবিলাকে ক'লে মৰমীকে নাগাৰা নামৰ কথা সুধিব লাগে, নহ'ব থিয় নাম হাজৰে এনেকৈ ক'লে। চুবাৰ মানুহখিনিয়ে আমি থিয় নামৰ দল হৈছিলোঁ। তাৰপাছত প্ৰায় এওঁ আকৌ নামৰ দলত যাই আছিলে সুভাষ নাথৰ লগত। তাৰপিছত যাই থাকোঁতে ময়ো এটা বেলেগ পাৰ্টি নাম, মানে তেতিয়ালৈ মই যোৱা নাই, যেতিয়া থিয় নাম গালোঁ গোৱাৰ পাছত মানে ওচৰৰ মানুহখিনিয়ে ক'লে, মাও ক'লে, শাহুমাই ক'লে, বা এওঁ ক'লে মৰমী থিয়া নাম কি নাগাৰা নামৰ পাঠক সাজি দিয়া, তাই পাৰিব এনেকৈ ক'লে। কৈ উঠি কি মনটো খালাল, আচৰিত কথা যে আমি বন্ধনত টকা লৈ নাগাৰা নামৰ দল হৈছিলোঁ। এই কথাটো মই আজিও মই তাৰমানে কিছুমান কথা আৱেগিক হৈ যাব লাগে, যে বন্ধনৰ টকা লৈ নাগাৰা নামৰ দল খুলি আজিৰ তাৰিখত মৰমী শইকীয়া হিচাপে চিনাকি। কিন্তু এওঁ সেই ক্ষেত্ৰত মানে বহুত সহায় কৰিছে, আৰু এওঁ বহুত কথাই জানে, ভাগৱতৰ হওক বা মানে বাহিৰা কথা হওক, নামৰ ক্ষেত্ৰত কেনেকৈ মোচন দিব লাগে, কেনেকৈ কথা ক'ব লাগিব, মোৰ পৰিচয় দাঙি ধৰিব নাজানো, তেওঁ মোক শিকাই দিয়ে। এনেকৈ মই তোমাক 10 টকা দিছোঁ, তুমি এতিয়া মোক পইচাটো দিয়া, এনেকৈ কয় ঘৰত নাম শিকাই উঠি কয় আৰু তোমাক মই 10 টকা এটা দিলোঁ, তুমি এতিয়া মোক পইচাটো দিয়া। মোৰ লাজ লাগে, কাগজত লিখি দিয়ে, এনেকৈও মোক শিক্ষা দিছিলে। আৰু এনেকৈ তাল বজাব নাজানো,
মানে ভোৰতাল আছিলে নে থিয় নাম নৰ তলত ভোৰতাল কিছু লৈ বিচনা বহি লওঁ 3 বজাত যেতিয়া হাৰি পাওঁ তেতিয়া উঠো উঠি কিনে উঠকচোন তাল বজাম এই ৰাতিকেইটা তাল বজাম সেই ভোৰতালটো বজাম শব্দ নোহোৱা তালটো তাৰপিছত সেইযোৰ তালেৰে কি কৰোঁ চাপ মাৰা শিকাই থাকে সেই তাল বজাই তাল বজাই পাছত লাষ্টত বেলেগ এটা নাম পাতিত মই 2 দিনমান গ'লোঁ খুব বেছিকৈ 15-20 দিনমান গৈছোঁ বেছি যোৱা নাই তাৰ পাছত আহিয়ে মানে যেতিয়া এওঁ ক'লেকে নাই তুমি পাঠকে হোৱা দে এনেকৈ ক'লে কৈ থাকোঁ পাঠক হৈ আজি এনেকৈ হয় বহুতখিনি ভাল লাগিল ভিতৰৰ কাহিনী জানিব পাৰি আজি মনোবিজকীয়া হোৱা ইমান সহজ নহয় গতিকে সাধনা লাগিব কষ্ট লাগিব এইখিনি শুনি আপোনালোকে নিশ্চয় অনুভৱ কৰিব পাৰিছে আৰু আমি শেষ পৰ্যায়ত উপস্থিত হৈছোঁহি আপোনাৰ বিবাহ প্ৰেম বিবাহ হৈছিল নে আনুষ্ঠানিক বিবাহ এই বিষয়ে জানিব বিচাৰে এইটো জানিব খোজে সকলোৱে কিন্তু হয় বাৰু প্ৰেম বিবাহে যেতিয়া মই মেট্ৰিক দিয়া নাই আৰু হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ আৰু কিন্তু মই 9 মাহ মানে যেনে আমি সম্পৰ্কত আছোঁ 8 মানে 9 মাহ সম্পৰ্ক তাৰপাছত বিয়াই তেতিয়া স্কুলত পঢ়িছিল নেকি নাই এওঁ বহুত ডাঙৰ মোতকৈ মোটামুটি মই এওঁৰ পৰা 11 বছৰ হ'ল প্ৰথমতে ক'ত কেনেকৈ লগ পাইছিল এওঁলোকৰ গাঁৱত নাম আছিলে মই খুব নাম চাম খুব ভাল পাওঁ নাটক চাটকবিলাক খুব ভাল পোৱা আছিলোঁ নাম চাব আহিছিলোঁ এতিয়া কৈছোঁ কুচুম বাইদেউ আৰু এজনী বিজুলী বুলি পাঠক এজনী আছিলে আমাৰ দৰঙৰে কুচুম বাইদেউ সকলোৱে জানে তেওঁ আৰু হেৰি নাম চাব যেতিয়া কুচুম বাইদেউ তেতিয়া কি হেৰি হৈছিলে কিবা ইলেকশ্যন খেলিছিলে তেওঁ দেই তেতিয়া মই মেট্ৰিক দি উঠিছোঁ মেট্ৰিক দি উঠি মই নাম চাব আহিছিলোঁ তেতিয়া চাগে তেওঁলোকৰ নামত আহি কুচুম বাইদেউৰ নাম চাই পেলাই চিনাকি হ'লোঁ এইটো আচৰিত ঘটনা চিনাকি হৈ এওঁ মাক ইমানেই ভয় কৰে আমি মানে শুব জেগা নাই কিন্তু আমি ফুৰিব আহিলোঁ নেওলাই আহিলোঁ মই যি ঘৰতে আহিছোঁ মই বান্ধৱী এজনী ঘৰত আহিছিলোঁ ফুৰিব আহিলে আহোঁতে এওঁ পিছে আহিছে আহি কৈছে এইফালে কুকুৰ আছে নাজকি মা যাই আছে ইফালৰ পৰা মা যাই আছে মাক দেখা পালে এওঁ ভয় কৰিব এইফালে মা ৰাতিপুৱা ফুৰিব যায় মইতো গম নাপাওঁ আমি ফুৰিব ওলাই আহিছোঁ এইটো ঘুমাব চিট নাই আমি আৰু খোজকাঢ়ি আহোঁ এওঁ মোৰ পিছে আহিছে আহি কৈছে এওঁ কৈছে নামঘৰত মই কৈছে সেইফালে নাজিবা ডাঙৰ কুকুৰ আছে বহুত কুকুৰ আহে তুমি ইফালেদি যোৱা বুলি কৈছে তাৰপিছত পিছদিনাখনে মই ক'লোঁ কুকুৰ আছে বুলি কৈছে ক'তনো কুকুৰ আছে কৈছে এই তুমি বুজি নাপালে আহিলে মা আছে আমাৰ যদি মা কিবা কাৰণত দেখা পালে হয় মোক এই কথাটো কিন্তু বিৰাট এটা স্মৃতি মানে আৰু মানে বিৰাট বগুৱা কথাবিলাক কৈ থাকে আচৰিত কথাবিলাক কৈ থাকে তেনেকৈ চিনাকি হ'লোঁ হৈ ফাৰ্ষ্ট ইয়াৰত ছেকেণ্ড ইয়াৰত বিবাহ ফাৰ্ষ্ট ইয়াৰত বিয়া হৈ ছেকেণ্ড ইয়াৰ বছৰটো পঢ়িছোঁ কিন্তু ফাইনেল দিব নাপালোঁ দেই ফাইনেল দিয়া নহ'ল বাবু মানে আহিল আমাৰ প্ৰথম প্ৰেম আছিলে সেই প্ৰথম প্ৰেমতে আপুনি সফল হ'লে আৰু মানে সফল কেনেকৈ হ'লো মেট্ৰিক পাছ ৰিজাল্ট নিদিয়ালে আপোনাক মই হয় বুলি কোৱা নাছিলোঁ তেওঁ মানে তোক পেলাই আছিলে আৰু মই যদি ৰিজাল্ট কিবা কাৰণত মেট্ৰিকৰ ৰিজাল্ট ভাল হয় তেতিয়া হয় বুলি ভাবোঁ আৰু যদি মেট্ৰিক ফেইল হয় তেতিয়াহ'লে কোনো কাৰণত নহয় বুলি কৈছিলোঁ এওঁ আৰু ৰিজাল্ট ল'ব যায় মাৰ লগত যায় একদম মংগলত ৰখিছে কেতিয়া ৰিজাল্ট পায় তাৰপিছত ৰিজাল্ট পাইছে আৰু পিছদিনাখনে গুচি গৈছে আজি ৰিজাল্ট ভাল হৈছে নহয় তোমাৰ এতিয়া মই হয় তেতিয়া ধৰ মই সৰুটো এওঁতকৈ যথেষ্ট সৰু কিন্তু এতিয়া তেনেকৈ চিনাকি হ'ল যে এওঁলোকৰ ঘৰৰ পৰা গৈছিলে সুধিবৰ কাৰণে বিয়া কৰাম বুলি কিন্তু দেউতা নাছিলেতো দেউতা ঢুকাইছিলে আৰু মা গোটেইখিনি চম্ভালিব লাগে ভনীয়েক আকৌ বিয়া দি উঠিছিলে ডাঙৰ আৰু এজনী আছে সেইজনীকো বিয়া দিছে তাৰপিছত যাওঁতে দেউতাই মানে এটা সপোন আছিল যে ছোৱালীজনীক মোক লৈ মানে তাইক নাৰ্ছ পঢ়াম আৰু গান চান যিহেতু গাব পাৰে গতিকে তাইক যেতিয়া এখন জীৱন এখনি নৈ বুলি চিৰিয়েল এখন হৈ আছিলে তেতিয়া বহু বছৰ আগত তেতিয়া মোক চিৰিয়েলৰ কাৰণে আনিব গৈছিল তেতিয়াও মোক যাব নিদিলে বিহু নাচিবৰ কাৰণে পাৰ্টিবিলাক আনিব তেতিয়াও যাব নিদিলে আমাৰ আইতাজনী মানে বাহিৰত যাব নিদিয়ে তেনেকৈ যাব নিদিলে নিদি পেলাই ফাৰ্ষ্ট ইয়াৰত আহিলোঁ কলেজত আহিলোঁ আহি এনেকৈ চিনাকি হৈ ছেকেণ্ড ইয়াৰত বিয়া হয় খুব দুখৰ সকলো কথা কম সময়ৰ ভিতৰতে আপোনালোকে জানিব পাৰিলে শেষত আৰু এটা কথা সুধিব বিচাৰিছোঁ আপুনি যিহেতু নাগাৰা নামৰ পাঠিকা আপুনি নাগাৰা নামৰ অসমৰ যি স্বনাম ধন্য ব্যক্তি কাৰোবাৰ সান্নিধ্য পাইছিল নেকি স্বনাম ধন্য ব্যক্তি সকলোকে পাইছোঁ মানে নাগাৰা নামৰ ৰামচৰণ ভালেকিটাৰ লগত মই 3 বাৰ নাম গাইছোঁ কৈলাশ দাৰ লগত পোৱা নাই এইবাৰ পাম কিন্তু এনে অনুষ্ঠানবিলাকত তেওঁক লগ পাই থাকোঁ বা তেওঁৰ লগত অহা যোৱা তেওঁক আমাৰ ঘৰলৈ মাতিছোঁ অনুষ্ঠান কৰিব দেউতাৰ বছৰেকীয়া অনুষ্ঠান আমাৰ দেউতাৰ বছৰেকীয়া অনুষ্ঠানত তাৰপিছত আকৌ মহেশ ডেকা সুভাষ নাথ যিমানখিনি আছে বাকী কোনো নাই চব পাঠকৰ লগতে নাম গাইছোঁ আৰু মাত্ৰ নতুনকৈ ওলাই অহা 2-এজনৰ লগত পোৱা নাই কিন্তু বাকীখিনি পাইছোঁ যিমানখিনি এজেড পাঠক আৰু বিশেষকৈ মানে মতা মানুহ আৰু আমাক বেছিকৈ মাতে মোক কিন্তু মতা মানুহৰ অলপ বেছিকৈ মাতে লেডিজতকৈ মতা মানুহৰ অলপ বেছিকৈ পাওঁ আমি বহুত কথাই পাতিলোঁ আপোনাৰ মতে আপোনাৰ প্ৰিয় নাগাৰা নামৰ শিল্পী কোন শিল্পী পাঠক হিচাপে ৰামচৰণ ভৰালী ক'ব লাগিব
কাৰণ তেওঁ যিটো থিয় হৈয়ে বহুত মোচন নেদেখা হাতৰ মুদ্ৰাৰে যিটো আকুট পাকুট দেখায় সেইটো মানিব লাগিব। পাঠক হিচাপে তেওঁ আৰু কণ্ঠ হিচাপে কৈলাশ তালুকদাৰ দেৱ মোৰ খুব প্ৰিয় এই দুজন ব্যক্তি। আৰু মহিলা মানে পাঠিকা হিচাপত মহিলা পাঠিকাৰ ভিতৰত মই ডালিমী বাইদেউ ভাল পাওঁ। মানে তেওঁ যিটো ষ্টেণ্ডাৰ্ড নাম গায় সেই বস্তুটো তেওঁ ভাল পাওঁ। আৰু কণ্ঠশিল্পী প্ৰিয় কণ্ঠশিল্পী আপোনাৰ মানে গানৰ এইটো মোৰ এটা হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়া। তেওঁতো গুচিয়ে গ'ল। আগতে মই এটা সাক্ষাৎকাৰত কৈছিলোঁ যেতিয়া 2019 চনত মই ওলাইছিলোঁ তেতিয়াও এটা সাক্ষাৎকাৰ ওলাইছিলে। তেতিয়া মই জুবিন দাক ভাল পাওঁ বুলি কৈছিলোঁ। ইমান জুবিনৰ প্ৰেমিক নেকি বুলি কৈছে। মই যেতিয়া কৈছোঁ কি তাতে মানে কৈছে তেওঁ যদি মই ওচৰৰ পৰা লগ পাওঁ নহয় মই এনেকৈ সাৱটি ধৰিলোঁ হয় বুলি। তেওঁ মোক কৈছে তুমি কিয় কৈছা? মই সঁচা কথা কৈছোঁ। এইটো কথা মানে ইমানেই ভাল পাওঁ তাৰমানে সকলোৰে হেঁপাহ থাকে জুবিন দাক এবাৰ কাষৰ পৰা বা চুই চাবৰ কাৰণে চবৰে হেঁপাহ থাকে। প্ৰিয় অসমীয়া অভিনেতা অভিনেত্ৰী কোন? অভিনেতা বুলি ক'লে মোৰ প্ৰিয় অভিনেতা যতীন বৰা। আগৰ পৰাই ভাল পাওঁ যতীন বৰা, তেখেত বহুত ভাল পাওঁ। আৰু অভিনেত্ৰী বুলি ক'লে গায়ত্ৰী মহন্তৰ পৰা ভাল পাইছিলোঁ। এতিয়াতো নতুন বহুত ওলাইছে বাৰু। শেষৰ প্ৰশ্নলৈ আহিছোঁ। তাৰ শেষৰ মানে আৰু বেছি সময় নাথাকোঁ আমাৰ অনুষ্ঠান। ধৰক আপুনি যিহেতু এগৰাকী প্ৰভাৱশালী বা জনপ্ৰিয় এইটো প্ৰসংগত সেইটো আপোনাৰ হেৰি জনপ্ৰিয় আৰু তথা আপোনাৰ প্ৰভাৱ আছে এতিয়া ক'বলৈ গ'লে। গতিকে আপুনি এগৰাকী জনপ্ৰিয় শিল্পী হিচাপে মুখ্যমন্ত্ৰীলৈ কি আহ্বান জনাব আৰু আপোনাৰ স্থানীয় বিধায়কক কি আহ্বান জনাব? কাৰণ আপোনালোকৰ ওচৰত কিবা অভাৱ অভিযোগ থাকিব পাৰে আপোনাৰ দৃষ্টিত, সেই বিষয়ে কৈ দিয়ক আপোনাৰ আহ্বান। আহ্বানটো আছে মুখ্যমন্ত্ৰীলৈ। আহ্বান মানে কি আৰু আমি আহ্বান কৰিলেনো ক'ত শুনিব আমাৰ কথা, আমি ওলাব পৰা মানুহ। তথাপি এটাই কওঁ মানে ধৰ আচলতে প্ৰথমটো কওঁ যে জুবিন দাক আমাৰ ন্যায় লাগে, এটা 1 নম্বৰ কথা। আৰু মুখ্যমন্ত্ৰীলৈ আহ্বান সেইটো। আৰু আমাৰ স্থানীয় বিধায়কলৈও মানে অনুৰোধ, আমাৰ যিটো সোমাই অহা ৰাস্তা আজিৰ তাৰিখলৈ ৰাস্তাটো ভাল নহয়। আমাৰ ঘৰৰ মুখলৈ সোমাই অহা ৰাস্তাটো নামঘৰৰ পৰা দেখি যদি বনাই দিয়ে আৰু যিখিনি দক্ষিণ চুবুৰী জানে পৰমানন্দ ৰাজবংশী আমাৰ নিজৰ ঘৰ এৰি থৈ আহিছে আপুনি। মোক ভালকৈ জানে তেওঁ আমাৰ ঘৰত আহে যায়, কিন্তু ঘূৰি গৈ আমিয়ে একো নাপাওঁ। ক'ব কি এতিয়া নিজৰ ৰাস্তা এইটো নিজৰ ৰাস্তা। অনাগত সময়ত যদি ডিষ্ট্ৰিবিউট হয় এই নিউজটো আমাৰ সেই যিখিনি আদৰোৱা কাম আছে সেইখিনি শেষ কৰিব বুলি আশা কৰিছোঁ। লগতে আমাৰ অনুষ্ঠানৰ শেষত আপোনাৰ পৰা এটি আকৌ দিয়া নামৰ কি শুনিব মানে মই নামৰ আগত যিটো উঠি গাওঁ এটা খুব সুন্দৰ হেৰি সেইটো গাই আছোঁ। বৰ ধুনীয়া লাগে। এইবাৰ নতুনকৈ মই নিজে লিখি উলিয়াইছোঁ দেই। ও নামলৈ আহিলোঁ নামতে বহিলোঁ গুৰুজনাক প্ৰণাম কৰি আমি মোৰ বান্ধৈ গুৰুজনাক প্ৰণাম কৰি আমি বহিয়ে দেখিলোঁ ভকত হাৰি হাৰি বহিয়ে দেখিলোঁ ভকত হাৰি হাৰি এয়া দেখোন বৈকুণ্ঠ পুৰী মোৰ বান্ধৈ এয়া দেখোন বৈকুণ্ঠ পুৰী নামলৈ আহিছা নামতে বহিবা হৰিৰ নাম মুখতে লবা মোৰ বান্ধৈ হৰি নাম মুখতে লবা এই হৰিৰ নামে সংসাৰ তাৰিবো এই হৰিৰ নামে সংসাৰ তাৰিবো জীৱনৰে বৈকুণ্ঠৰ বেলা মোৰ বান্ধৈ জীৱনৰে বৈকুণ্ঠৰ বেলা শাস্ত্ৰৰ উত্তম গীতা ভাগৱত ধৰ্মৰ উত্তম নাম মোৰ বান্ধৈ ধৰ্মৰ উত্তম নাম কলিৰ যুগত শ্ৰেষ্ঠ হৰি নাম কলিৰ যুগত শ্ৰেষ্ঠ হৰি নাম লোৱা হবে হৰি গুণ নাম মোৰ বান্ধৈ বোলা হবে কৃষ্ণ কৃষ্ণ ৰাম মোৰ বান্ধৈ বোলা হবে কৃষ্ণ কৃষ্ণ ৰাম।
মই নিজে লিখি গোৱা দেই এইটো সঁচাই বহুত ভাল লাগিল আপুনি নিজে লিখা ন নিজে সুৰ কৰা নিজে লিখি নিজে সুৰ কৰি সঁচাই বহুত ভাল লাগিল আপোনাৰ দৰ্শকসকলেও নিশ্চয় ভাল পালে আজিলৈ আমাৰ অনুষ্ঠান এইখিনিতে সামৰণি মাৰিছোঁ ধন্যবাদ আপোনাক ধন্যবাদ দিছোঁ আপোনালোককো যে ইমান ধুনীয়াকৈ আহি আমাৰ ঘৰত পদধূলি পেলাই যিখিনি আমাৰ আগুৱাই যোৱাৰ সাহসৰ কাৰণে আপোনালোকে যিখিনি প্ৰচেষ্টা চলাইছে তাৰ কাৰণে আপোনালোকৰ এই মাধ্যমটোক আমাৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ